জৰিয়তে কবিতাৰ বিপ্লৱ আনিব খোজা কবি কাব্যনীল বিগত এটা বছৰত ফেচবুকত প্ৰকাশ হোৱা কবিতা সন্নিৱিষ্ট কৰি উলিয়ালে এখন কবিতা পুথি কাব্যনীলৰ 1000 কবিতা কবিতা পুথিখন প্ৰাগ নিউজৰ কাৰ্যালয়ত উন্মোচন কৰা হয় কবিতা পুথিখন উন্মোচন কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা কাৰণ কবি কাব্যনীল এইটো এটা সঁচাকৈ বৰ ব্যতিক্ৰমী ঘটনা যে ফেচবুকৰ কবি হিচাপে অন্তত কোনোবাই পৰিচয় লাভ কৰিছে প্ৰতিষ্ঠা লাভ কৰিছে এই কথাটো মোৰ অন্তত জ্ঞাত নাছিল বাতৰি কাকতত বহুদিন মই দায়িত্বত আছোঁ সম্পাদক হৈছোঁ গতিকে বহু কবিতা প্ৰকাশ কৰিছোঁ কাব্যনীল কিন্তু যদিও বাতৰি কাকতত বা আলোচনীত ওলোৱা নাই তথাপিও কিন্তু এটা অতি ইতিমধ্যে জনপ্ৰিয় নাম হৈ পৰিছে কাৰণ এতিয়া ফেচবুকৰ যুগ গতিকে ফেচবুকত তেওঁ যি এটা ব্যতিক্ৰমী ধাৰাৰ সৃষ্টি কৰিছে আৰু ফেচবুকৰ জৰিয়তে যি এটা কবিতাৰ বিপ্লৱ আনিব খুজিছে তালৈ আমাৰ শুভেচ্ছা থাকিলে আৰু এটা কথা ক'ব লাগিব যে কাব্যনীলে এবছৰত 1000 কবিতা লিখিছে এই কথাটো বৰ সহজ নহয় কিন্তু কাব্যনীলৰ এটা বৰ ভাল কথা হ'ল যে এজন শ্ৰেষ্ঠ কবি অসমৰ আটাইতকৈ জনপ্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যৰ গুৰু হিচাপে পাইছিল কাব্যনীলৰ 1000 কবিতা ইয়াত 1000 কবিতা আছে আৰু যোৱা বছৰ মই প্ৰথম ফেচবুক আৰম্ভ কৰিছিলোঁ আৰু যোৱা বছৰ জানুৱাৰীৰ পৰা নেক্সট 1 জানুৱাৰীলৈকে প্ৰায় 1000 কবিতা মই লিখি উলিয়াইছিলোঁ আৰু এই 1000 কবিতা গোটেই অসমত এই প্ৰচাৰ হৈছিল ফেচবুক যোগে কিন্তু এটা আচৰিত কথা যে মই আচলতে বাতৰি কাকতত এতিয়ালৈকে প্ৰকাশ কৰা নাই এই ফেচবুকতেই প্ৰকাশ হৈছে আৰু ফেচবুকৰ মোৰ বন্ধুবিলাকে এইখিনি আঁকোৱালি লৈছে আৰু সকলোৰে সহায় আশীৰ্বাদ প্ৰেৰণাৰ কাৰণে মই এই কিতাপখন লিখি উলিয়াইছোঁ আৰু এতিয়া এই কিতাপখন আজি প্ৰাগ চেনেলে যেতিয়া ইনগ্ৰেশ্যন কৰি